অশান্ত মণিপুৰত পুনৰ চাঞ্চল্যকৰ ঘটনা আসলে খৰি আনিবলৈ গৈ 4জন লোক নিৰুদ্দেশ হোৱাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাবই লাগিব যে মণিপুৰৰ যি গোষ্ঠীগত সংঘৰ্ষ সেয়া এতিয়ালৈকে অৱসান পৰা নাই। পুনৰবাৰ সেই একেই মণিপুৰৰ পৰা আহিছে এটা ডাঙৰ খবৰ যে খৰি আনিবলৈ গৈ 4জনকৈ লোক নিৰুদ্দেশ হৈছে। চাঞ্চল্যকৰ ঘটনা আমি ফুল প্লেটৰ সহায়ত দেখুৱাবলৈ যত্ন কৰিম। অশান্ত মণিপুৰত পুনৰ চাঞ্চল্যকৰ ঘটনা খৰি আনিবলৈ গৈ নিৰুদ্দেশ 4জনকৈ লোক। বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰৰ জিলাৰ পাহাৰীয়া অঞ্চলত এই ঘটনা। নিখোজ হৈছে দাৰা সিং, ইবুমাছা সিং, ৰুমেন সিং আৰু আনন্দ সিং। আৰু এতিয়ালৈকে নিৰুদ্দিষ্টৰ কোনো তথ্য লাভ কৰা নাই বুলি জনাইছে আৰক্ষীয়ে। কোনো দুৰ্বৃত্তই 4জনকে বন্দী বনাই থোৱাৰ সন্দেহ। পুনৰবাৰ জনাইছো অশান্ত মণিপুৰত পুনৰ চাঞ্চল্যকৰ ঘটনা। মণিপুৰৰ যি গোষ্ঠীগত সংঘৰ্ষ আছিল সেয়া কিন্তু এতিয়ালৈকে খাম কটা নাই, এতিয়ালৈকে অৱসান পৰা নাই। মাজে মাজে এতিয়াও শুনিবলৈ পোৱা যায় মণিপুৰত গুলী চালনাৰ শব্দ। এইবাৰ আহিছে সেই মণিপুৰৰ পৰা এটা চাঞ্চল্যকৰ খবৰ। খৰি আনিবলৈ গৈ নিৰুদ্দেশ 4জনকৈ লোক। বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ পাহাৰীয়া অঞ্চলত এই ঘটনা। নিখোজ হৈছে দাৰা সিং, ইবুমাছা সিং, ৰুমেন সিং আৰু আনন্দ সিং। আৰু এতিয়ালৈকে অৱশ্যে নিৰুদ্দিষ্টৰ কোনো তথ্য লাভ কৰা নাই বুলি জনাইছে আৰক্ষীয়ে। কোনো দুৰ্বৃত্তই আচলতে 4জনকে বন্দী বনাই থোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।